Hello everyone, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আশা কৰিছো সকলো ভালে কুশলে আছে আৰু এতিয়া সকে আপোনালোক সকলো ব্যস্ত আছে পিঠাপনা বনোৱাত নহয় জানো যেহেতু বিহু পালেহিয়ে আৰু মই অকনমান উলাই গৈছিলো কিবা কিবি বস্তু কেটামান আনিবলে আৰু এইমাত্ৰ পালোহি আৰু আগতীয়াকে আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জনাইছো বহুত বহুত শুভেচ্ছা দিছো আৰু হাহুমা ঢুকুৱাৰ কাৰণে আমাৰ এবাৰ বিহু পতা নহয় যদিও কিবা এটাটো ঘৰত খাবলৈ বনাব লাগিব আৰু সেই কাৰণে তাৰ কাৰণে এটা অকমান তৈয়াৰী কৰিছো আৰু বলক এতিয়া আপোনালোকক মই দেখাও পাকঘৰত কি কৰিবলৈ গৈ আছো আহক তেতিয়া হলে পাকঘৰলৈকে আৰু এসক চাউল পাক মই তিয়াই মেলি অকনমান 3 ঘণ্টা মানৰ কাৰণে তিয়াই থৈ অলপ এনেদৰে মেলি দিছো নিউজ পেপাৰ খনতে আৰু চাউল কিটা এতিয়া জৰজৰীয়া হৈছে তেতিয়া খুন্দিবলৈ ভাল হ'ব এনেদৰে মেলি থৈছিলো আৰু এতিয়া এইখিনি মই মিক্সিত খুন্দি লম জিয়াৰ কাৰণে বৰ্ণভিটা আৰু মোৰ কাৰণে একাপ চাহ বনাই লৈছো এতিয়া খাই লওঁ তাৰ পিছত বাকিবোৰ কাম কৰিম এয়া কালি বনোৱা লাডু দুটা সুজিৰ লাডু আৰু আপোনালোকে যদি চোৱা নাই তেতিয়াহলে ব্লগটো চাব ধুনু এতিয়া বেডমিন্টন ক্লাছলৈ গৈছে এও ঘৰত নাই আমি দুজনীয়ে এতিয়া খাই লওঁ আৰু বিস্কুট লাগিব নি বিস্কুট লাগিব নি লাগে আৰু এয়া চকচোন জিয়াই সিকুটি কাজু কিসমিস কিটা লাডুটোৰ পৰা উলিয়াই লৈছে ড্ৰাই ফ্ৰুটছবোৰ খাবলৈ খুবেই বেয়া পায় যিমানে বুদ্ধি কৰি খোৱাবলৈ চেষ্টা নকৰো লাগে কেতিয়াও নাখায় পিঠাগুৰিখিনি খুন্দা হ'লেই যেতিয়া এতিয়া মিক্সিংটো ৰেডি কৰি থওঁ ঘিলা পিঠাৰ কাৰণে আৰু মই এবাটি গুড় লৈ লৈছো এই বাটিটো জুখেৰে আৰু অকনমান কুহুমীয়া গৰম পানী তাত দি দিছো গুড়খিনি গলিবৰ কাৰণে আৰু এনেদৰে গুড়খিনি গলাই ললে তেতিয়া মিঠাটো সমানে হয় ধুনীয়াকৈ পিঠাটো আৰু এতিয়া অকনমান সময়ৰ কাৰণে ঢাকি ৰাখিছো গলিবৰ কাৰণে আৰু আনফালে বাটিটো উলিয়াই ৰাখিছো এবাটি পিঠাগুৰি আৰু এয়া সব গুড়খিনিও গলি গৈছে আৰু এতিয়া পিঠাগুৰিখিনিৰ লগত মই গুড়খিনি দিয়াৰ আগতে দি দিছো অকনমান গাখীৰ আৰু গাখীৰ দিলে টেষ্টটো ভাল হয় আৰু গাখীৰখিনি অলপ মিলাই লোৱাৰ পাছতে দি দিম ইয়াত গুড়ৰ মিশ্ৰণখিনি আৰু ধুনীয়াকৈ পেষ্টটো বনাই লম আৰু এই মিশ্ৰণখিনি বেছি পনিয়াও হ'ব নালাগে ডাঠো হ'ব নালাগে এতিয়া ইয়াতে মিলাই দিছো 2 চামুচ ডাঙৰ চামুচেৰে ৰিফাইন তেল তেতিয়া পিঠাটো কোমল হ'ব আৰু পিঠাগুৰিখিনি গুলি মেলি হৈ গ'ল আৰু এতিয়া ৰাতিটোৰ কাৰণে ফ্ৰিজতে ৰাখি দিওঁ আৰু তাৰ পিছত কাইলৈ বনাম ৰাতিপুৱাকে আপোনালোকক লগ পাই আছো আৰু এতিয়া ৰাতি হ'ল আমি খাই বৈ
পিঠা বনাম তাকো দেখুৱাম এতিয়া ফ্ৰিজত ৰাখি থওঁ Hello everyone, good morning. আৰু আজি ৰাতিপুৱাই ব্ৰেকফাষ্ট কৰি আজৰি হলো সোনকালে গা পা ধুই আজৰি এতিয়া আৰু কালি যে গুলি ৰাখিছিলো ঘিলা পিঠাখিনি এতিয়া বনাওগে আপোনালোককো দেখুৱাও অলপ অলপ কিনো বনাও কেনেকে বনাও তাৰ পিছত এয়া ফ্ৰিজৰ পৰা উলিয়াই আনিলো এয়া আৰু এইখিনি অকমান ডাঠ হৈ আছে অকণমান পানী মিলাই দিম আৰু লগতে মই কালি বেকিং পাউডাৰ দিবলৈ পাহৰিলো বেকিং পাউডাৰটো এতিয়া অকণমান দি দিছো অকণমান পনিয়া কৰি ল'ব লাগিব বেছি ডাঠ হৈ আছিলে বেছি ডাঠ হ'লে পিঠাটো ভালকৈ নুঠিব বনি আছে কেক আৰু এইফালে ৰেডি কৰি আছোঁ পিঠা বনাবৰ কাৰণে কনচিষ্টেঞ্চিটো এনেকুৱা হ'লে হ'ব এতিয়া মই বনাই আছোঁ লগতে এইফালে বনাই আছোঁ খিচিৰি আজি একেবাৰে 3 in 1 কৰি আছোঁ দেই নিমখ দি দিছোঁ নিমখটো আগতীয়াকৈ দি দিছোঁ খেলি মেলি হৈ যায় হ'ব আৰু আমি এতিয়া পানী দি দিওঁ এতিয়া অকণমান খিচিৰি পাতি লৈছোঁ ভাতটো অলপ পিছত বনাম এতিয়া ঘিলা পিঠা মই এই কেইটামান ভাজিলো আৰু বাকিখিনি পিছত ভাজিম ফ্ৰিজত ৰাখি থওঁ আৰু এতিয়া বেলেগ কাম কৰি লওঁ আৰু আজি ঘৰৰ পৰা মায়ে দি পঠালে প্ৰত্যেকবাৰে দিয়ে বাৰু কিবা কিবি এটা বনায় আৰু কি দিলে আপোনালোকক এয়া দেখুৱাইছোঁ ৰ'ব এয়া দিছে পকা মিঠৈ তাৰপিছত এয়া হৈছে নাৰিকলৰ লাডু আৰু এইটো নিমকি কাটা নিমকি মায়ে বৰ ধুনীয়াকৈ বনায় কাটা নিমকি খাই বিৰাট টেষ্ট লাগে এইখিনি টেমাটোতে অলপ ভৰাই দিছে ধুনু আৰু জীয়াই অৱশ্যে খালে অলপ আৰু ময়ো টেষ্ট কৰি আৰু আজিৰ ব্লগটো ইমানতে সামৰিছোঁ পুনৰবাৰ সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু ব্লগটো যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিব আৰু লগতে কমেণ্ট কৰি জনাব কেনেকুৱা পালে আজিলৈ আহিছোঁ বাই বাই